অতি গৌৰৱেৰে ক'ব বিচাৰোঁ যে এই পৰ্যন্ত আমি 1,24,345 গৰাকী প্ৰাৰ্থীক চৰকাৰী পদত নিযুক্তি দিবলৈ সক্ষম হৈছোঁ। অৰ্থাৎ প্ৰতিশ্ৰুতি আছিল 1 লাখৰ আৰু প্ৰতিশ্ৰুতি পাৰ হৈ গৈ 24,345 গৰাকী প্ৰাৰ্থীক আমি অতিৰিক্তভাৱে নিযুক্তি দিব পাৰিছোঁ। 2021ত কোভিডৰ মহামাৰীৰ মাজতো আমি 4,779 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিছিলোঁ। 2022 বৰ্ষত আমি 35,130 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিছিলোঁ। 2023 বৰ্ষত আমি 55,593 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিছিলোঁ আৰু 2024 বৰ্ষত আমি 28,843 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিবলৈ সক্ষম হৈছোঁ। আজিৰ এই দিনটোত আমি অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত 81 গৰাকী, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগত 201 গৰাকী আৰু আমাৰ ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত আমি 18 গৰাকী জ্যেষ্ঠ আৰু কনিষ্ঠ বৈজ্ঞানিকক নিযুক্তি দিবৰ বাবে ইয়াত সমবেত হৈছোঁ। জনস্বাস্থ্য কাৰিকৰী বিভাগত চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল আৰু কেমিকেল ইঞ্জিনিয়াৰ হিচাপে বিভাগত পাছ কৰা 81 গৰাকী সহকাৰী অভিযন্তাক নিযুক্তি দিয়া হৈছে। আমি সকলোৱে জানো যে এসময়ত অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়বিলাকত এটা হতাশাৰ পৰিৱেশ বিৰাজ কৰিছিল। চাকৰি নাছিলে। বহু গৰাকী অভিযন্তা পৰীক্ষাত পাছ কৰি অসমৰ বাহিৰত বিভিন্ন কোম্পানীত নিযুক্তি ল'বলৈ তেওঁলোক যাবলগীয়া হৈছিল। কিন্তু যোৱা 3টা বছৰত অসমত আটাইতকৈ যদি বেছি নিযুক্তি হৈছে চিকিৎসক আৰু অভিযন্তা। লোক নিৰ্মাণ বিভাগ, PHC ডিপাৰ্টমেণ্ট, ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, সকলো ডিপাৰ্টমেণ্টতে আমি ইঞ্জিনিয়াৰ নিযুক্তি দিবৰ বাবে সক্ষম হৈছোঁ আৰু ইয়াৰ মূলতে হৈছে অসম চৰকাৰৰ মূলধনী ব্যয়।